Hello everyone, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি লৈ আহিছো এটা আটা কেক সম্পূৰ্ণ হেলদি কেকৰ ৰেচিপি। বলক আৰম্ভ কৰো। এয়া কেকটোৰ কাৰণে মই লৈছো 1.5 কাপ লৈছো মই আটা আৰু 1 কাপ লৈছো গুড়, আধা কাপ লৈছো দৈ আৰু 1/4 কাপ লৈছো মিল্ক পাউডাৰ। যেহেতু এটো আটা কেক অলপমান টেষ্ট আনিব, তেতিয়া আটাৰ এনেটো অকমান টেষ্টটো কম হয় ন, মিল্ক পাউডাৰে অকমান টেষ্ট আনিব এটো কাৰণে। আৰু বেকিং সোডা লৈছো 1/2 টিস্পুন আৰু বেকিং পাউডাৰ লৈছো 1 টিস্পুন আৰু ভ্যানিলা এসেন্স লৈছো 1 টিস্পুন আৰু গাখীৰটো মই পিছলে কৈ আছো কিমানখিনি লৈছো আৰু 1/2 কাপ লৈছো মই ৰিফাইন্ড অইল। এয়া এতিয়া মই বাসন এটাত মই ধুনিয়াকে দৈখিনি আৰু গুড়খিনি অকমান ধুনিয়াকে ফেটি লম এক লগ হোৱাকে। গুড়খিনি আপোনালোকে পাৰিলে অকমান মেল্ট কৰি লব, নতুবা একেবাৰে মিহিকে ৰুকি লব। মোৰ অকমান ডাঙৰ হ'ল কাৰণে অকমান মানে অসুবিধা হ'ল, মই অকমান বেছিকে ফেটিবলগীয়া হ'ল। মোৰ মানে হাতৰ কালে এক্সাৰসাইজ হৈ গল, মানে তাক মানে গুড়খিনি মেল্ট কৰি নোলোৱা কাৰণে অকমান টাইম বেছি গল। একো নাই বাৰু, অকমান এক্সাৰসাইজ কৰিলো আৰু হাতৰ। আপোনালোকে মেল্ট কৰি লব, নতুবা ৰুকি লব মিহিকে। আৰু এতিয়া মই বেলেগ এটা বাসনত ধুনিয়াকে শুকান মিশ্ৰণখিনি চালি লম। এবাৰ চালি ললে কি হয় মানে বেটাৰটো মানে লাম্পছ ফ্ৰী ধুনিয়াকে হৈ উঠে আৰু কেকটো মানে ফুলাত মানে ভাল হয় আৰু এয়া বেকিং পাউডাৰ আৰু বেকিং সোডাটো ধুনিয়াকে চামুচখনৰ লেবেল কৰি লব। আৰু বেকিং কৰিবলৈ হলে বহু দৰকাৰী বস্তু হয় বেকিং টুল হিচাপে মেইন মানে দৰকাৰী মেজাৰিং কাপ কেইটা, কাৰণ ইয়াতে গোটেই মেজাৰখিনি ধুনিয়াকে লিখা থাকে মেজাৰমেন্ট বিলাক, হেতু কাৰণে ইজি হৈ যায়। নৰ্মেল কাপেৰো বনাব পাৰি কেক, এনেকুৱা নহয় যে নৰ্মেল কাপেৰে বা নৰ্মেল বাচনেৰে কেক বনাব নোৱাৰি, পাৰি, কিন্তু এইটো বস্তু মানে এই মেজাৰিং কাপ কেইটাৰে মেজাৰিং চামুচ কেইটাৰে বহুত ধুনিয়াকে কেক বা কি যিকোনো বেকিং বনাবলে ভাল, কিয় মেজাৰমেন্টটো ধুনিয়াকে লিখা থাকে তাত। বেছি দাম নহয়, অনলাইন পাই যাব, এমাজনতো পাব, অফলাইনতো পাব। বেছি দাম নহয়, 300 মান লৈছে চাগে। কিনি লব এটা, মেজাৰিং মানে বেকিং কৰাত ইজি হ'ব। এতিয়া গোটেইখিনি মিশ্ৰণ মই ধুনিয়াকে চালি ললো। এয়া দেখিছেনে, অকমান মানে গুটি কিবা কিবি থাকিয়ে যায়, যিমানে মানে ভালকে হেয়া নথক কিয় অকমান গুটি হয়ে। আৰু এতিয়া গুড় আৰু দৈৰ মিশ্ৰণখিনি ইয়াতে মই ঢালি দিলো। গুড় দৈৰ লগত আপোনালোকে ৰিফাইন তেলটো দি ল'ব একেলগত, মই পাহৰি গৈছিলো পিছত, সেইকাৰণে এতিয়া মই ৰিফাইনখিনি দি দিলো। মই এতিয়া ধুনিয়াকে গোটেইখিনি আকৌ মই মিলাই ল'ম ধুনিয়াকে। আৰু এই কেকটো মই বনাইছিলো যোৱাকালি, আমাৰ এনিভাৰ্চাৰী উপলক্ষে বনাইছিলো। কেকটো নবনাও বুলি কৈছিলো, মানে পৰহি মই গাঁৱৰ পৰা আহি পাইছো, ভাগৰো লাগি আছিলে। মই বোলো এইবাৰ একো নকৰো। লৰাই মোক ৰাতি মানে কৈ আছে, দিনৰ পৰা কৈ আছিলে লৰাই, বোলে মা একো নবনোৱা। মই কৈছো আজি বাবা মই নোৱাৰো বনাবলৈ, ভাগৰ লাগি আছে। ৰাতি সি বৰকে কলে কাৰণে ৰাতি আৰু 11টা বজাত এইটো কেকটো বনালো। আৰু মই বোলো আজি তাক স্কুলত দিও পঠাম, হেতু কাৰণে অকমান হেলদি ৰাখিলো অপচনটো। মই বোলো আটা আৰু গুড়েৰে বনাও, ময়দা কেকটো ইমান বাচ্ছাৰ কাৰণে যিমান যি নহলে হেলদি নহয়তো, আটা কেকটো বাচ্ছাৰ কাৰণে ভাল হয়। হেতু কাৰণে সিটো খাই খুবেই ভাল পাইছে। আৰু এতিয়া মই লাষ্টত ভেনিলা এসেন্স খিনি দি দিছো। আৰু গাখীৰ মোক লাগিলে 3/4 কাপ লাগিছে গাখীৰ। আৰু এতিয়া মই ভেনিলা এসেন্সখিনি দি ধুনিয়াকে মিলাই লম আৰু লাষ্টত কাট এণ্ড ফল্ড চিষ্টেমত মেথডত মিলাই লৈছো। এয়া দেখিছেনে কেনেকুৱা হৈছে বেটাৰটো, এনেকুৱা হ'ব লাগিব। বেছি পনীয়া হলে মানে কি হয়, কেকটো ফুলিলেও তাৰমানে পিছত বহি যায় মাজত, আৰু বেছি ডাঠ হৈ গলে কেকটো ক্ৰেক কৰিব, নুফুলিব ভালকে, ওপৰৰ পিনে ফাটি যাব। আৰু এয়া এতিয়া মই কেক টিনটো লাইন কৰি ল'ম বাটাৰ পেপাৰখনেৰে। বাটাৰ পেপাৰ নহলে আপোনালোকে সাধাৰণভাৱে ৰিফাইন তেল মুচি পেলাই ওপৰত অকমান ময়দা বা আটা অকমান ছটিয়াই পেলাই গোটেই কেক টিনটো কোট কৰি ললেও হ'ল, একো নহয়, সেনেকুৱাও হৈ যায়। মই বাটাৰ পেপাৰখন আছিল কাৰণে সেইখনকে দি দিলো। আৰু আজি মই কেকটো অভেনত নবনাও বা OTGটো নবনাও, আজি মই কেকটো বনাম গেছত। মই গেছত কেক বেক কৰিলে মই বেছি ভাল পাওঁ, মানে OTG বা অভেনতকে, মানে বিশেষকে অভেনতকে গেছত বনাবলৈ বেছি ইজি লাগে। সেইটো কাৰণে আজি মই গেছতে বনাম। আৰু এইটো মোৰ হৈ গল, কেক টিনটো লাইন কৰা হৈ গল। এতিয়া মই এইটো পাৰিলে কেক টিনটো আগতীয়াকে লাইন কৰি থৈ দিব, মানে বেটাৰটো মিক্স কৰাৰ পাছত আৰু বেছি সময় ৰখিব নালাগে। আৰু এয়া মই গেছত এইখন মোৰ
এই পেনখন মই মানে অকল বেকিঙৰ কাৰণে ব্যৱহাৰ কৰোঁ, যিকোনো ধৰণৰ বেকিং এইখন পেনতে কৰোঁ, সেইকাৰণে পেনখনৰ একদম অৱস্থা নাই আৰু তাৰমানে মানে লাঠি হেণ্ডেলটো ছিঙি গৈছে, কিন্তু বেকিঙৰ কাৰণে খুব ভাল। মই সেই প্ৰিহিট হ'ব দিছিলোঁ 10 মিনিটৰ কাৰণে, আৰু এতিয়া মই বেটাৰখিনি ধুনীয়াকৈ টিনটো দি ল'ম। আৰু প্ৰিহিট মষ্ট ইম্পৰ্টেণ্ট, প্ৰিহিটটো কৰিব কেক বনাবলৈ হ'লে। মই প্ৰিহিটটো আগতে কৰি থৈ দিছিলোঁ, 10 মিনিটৰ কাৰণে প্ৰিহিট কৰিছোঁ, আৰু এতিয়া কেকৰ গোটেই মিশ্ৰণখিনি ঢালি দিলোঁ ধুনীয়াকৈ। কেকটো বনাই চাবচোন, আপোনালোকে ভাল পাবই। মানে এইটো কেক খোৱাৰ পাছত আপোনালোকে ময়দা কেক বাদেই দিব, মই কৈছোঁ ইমানেই টেষ্টি হয় কেকটো। আৰু কেকটো বেটাৰখিনি ঢালি উঠি অকণমান টেপ টেপ কৰি দিব, নতুবা এনেকৈ টুথপিকডালেৰে অকণমান মাজে মাজে অকিয়াই দিলে হ'ল। তেতিয়া মানে এয়াৰ বাবল যদি ভিতৰত যদি মানে হাৱা কিবা সোমাই গৈছে ন, গোটেইখিনি ওলাই আহে ধুনীয়া, তেতিয়া মানে কেকটো ধুনীয়া ফুলে। আৰু এইটো মই দি দিলোঁ কেকটো। এতিয়া কেকটো ডাইৰেক্ট মই পেনখনত দি দিয়া নাই, মাজত এটা ষ্টেণ্ড দিছোঁ সৰু, ডাইৰেক্ট লগাই দিয়া নাই, ষ্টেণ্ডডাল দি পেলাই কেকটো দিছোঁ, দি পেলাই এনেকৈ ঢাকনিখন লগাই মই তাক 45 মিনিটছৰ কাৰণে মই তাক বৰ্তমান সময় বেক কৰিম। 45 মিনিটছৰ পাছত চেক কৰিম। এয়া মই চেক কৰিছোঁ, এয়া মোৰ টুথপিকডাল পুৰা ক্লিয়াৰ ওলাইছে, মানে 45 মিনিটছত মোৰ কেকটো হৈ গৈছে। কিন্তু আপোনালোকৰ কমো লাগিব পাৰে, বেছিও লাগিব পাৰে, গেছৰ টেম্পাৰেচাৰ বা OTG অভেনৰ পাৱাৰ লৈ পেলাই টাইমিংটো বেলেগ বেলেগ হয়। এতিয়া ঠাণ্ডা হ'বলৈ দিছিলোঁ কেকটো, ঠাণ্ডা হোৱাৰ পাছত এয়া মই এতিয়া ডিমল্ড কৰিম। ৰাতি মানে এয়া ল'ৰাইও অকণমান টেপ টেপ কৰিছে, ল'ৰা মানে ৰখি আছে, 12টামান বাজিলে ৰখি আছে, সি কেকটো কাটিব, কেকটো খাব। তাহঁতে বাচ্ছাবিলাকেতো আৰু এইটোৱে ভাল পায় ন। আৰু এয়া মই কেকটো কাটিলোঁ, চাবচোন কিমান ধুনীয়া হৈছে, দেখিছেনে কি ধুনীয়া হৈছে। মানে নালাগে এটা, মানে এনেকুৱা দেখিলেতো নালাগে এইটো যে মানে আটা কেক হয়, মানে ময়দাৰ কেকৰ নিচিনাই লাগে। আৰু টেষ্টটোতো একদমেই ধুনীয়া, ময়দা কেকতকৈও খুব ধুনীয়া, আৰু গুড়েৰে বনোৱাৰ কাৰণে গুড়ৰ ফ্লেভাৰটো বহুত ধুনীয়াকৈ আহি গৈছে। এতিয়া মই পিচ পিচকৈ কাটি লৈছোঁ, ল'ৰা ৰখিয়ে আছে, ল'ৰাক দিওঁ। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু নতুন এটা ভিডিঅ'লৈ লগ পাই আছে। ধন্যবাদ।